এইয়া চাওক আমাৰ গাঁৱত কঠীয়া ৰোৱা পৰ্ব আৰম্ভ হৈছে। ৰাজহুৱাভাৱে আমাৰ গাঁৱত ৰাইজৰ মাটিত কঠীয়া ৰোপণ কৰা হয় প্ৰতি বছৰে। আৰু আজিৰ দিনটো সকলোৱে এনেকৈ এটা দিন লৈ সমিল মিলেৰে হাঁহি ফূৰ্তিয়ে ৰাইজে একতাৰে এয়া নিজৰ গাঁৱত কাম আৰম্ভ কৰিছে। এঠাইত আমাৰ কঠীয়া ৰুবৰ বাবে মাটিখিনি সাজু কৰি তোলা হৈছে। তাত আমাৰ ৰোৱনীবিলাকে ধান ৰুব আৰু আমাৰ ইয়াত পুৰুষবিলাকে কঠীয়াবিলাক ইয়াৰ পৰা উভালিছে আৰু সেই ঠাইত নি আমাৰ ৰাইজৰ মাটিত খেতি কৰাৰ বাবে কঠীয়া ৰোৱা হ'ব। এয়া চাওক হাঁহি ধেমালিৰে একতাৰে কেনেকৈ সমিল মিলেৰে আমাৰ গাঁওখনত এই সোণালী গাঁওখনত শস্য উৎপাদন কৰা হয়।